গুড মৰ্ণিং আপোনালোকে ভাত পানী বনাইছেনে মই ভাত বনাই আছো লগতে ছোৱালীজনীক অলপমান আঙুৰ দি থোৱা হংগে বুলি ভাবিছো তাই ভিতৰতে আছে তাই সৰুৰ পৰা আঙুৰ খাই বহুত ভাল পায় যেতিয়া তাই নিজে এনেকে হাতত লৈ খাব পৰা হৈছিলে তেতিয়া হাতত দি থৈ দিলে তাই আঙুৰটো খাই থাকে মাজে মাজে দিওঁ সদায় নিদিওঁ সদায়নো কোপা দিব পাৰিব হয় না নহয় চাব দেই মই গৈ আছো এতিয়া Osan মই তোমালৈ কি আনিলো চোৱা তুমি কি আঁকিছা মই ড্ৰয়িং কৰিছো ড্ৰয়িং কৰিছা ৱাও এডাল কেলে তুমি লগাই ললা যে এডাল কি লগালা বেল চাওঁ কি ড্ৰয়িং কৰিলা চাওঁ ৱাও আমি আৰু মাইকী মানুহবিলাকে ভাত নবনালেতো নহ'ব হয়নে নহয় ভাবিলো আজি কচু শাক খাম তাকে পাছফালে কচু থুৰ দুডালমান ওলাই আছে তাকে কটাৰী চটাৰী লৈ ওলাইছো বুটলি আনোগৈ বলকচোন মোৰ নিচিনা নাপাবি মোৰ বুকুতে সোমাই থাক ভোকতে নাই যায় হাতে কামেও এইজনে মানুহজনে চিন্তাই কৰিব নালাগে বাৰীত পাকটো মাৰি লৈ একদম ধুনীয়াকৈ খুৱাই দিওঁ আৰু ভাতটো দেই দেখিছেনে এয়া কচু শাক বুটলি আছোঁ আজি কচু শাক ধুনীয়াকৈ বনাম বিলাহীৰ লগত কচু শাককেইডাল বুটলিলো এতিয়া আগফালে বিলাহী দুটামান পকি আছে বিলাহীকেইটাও ছিঙি লৈ যাওঁ কিমান ভাল লাগিব নহয়নে বাৰু কচু বিলাহী আহা এয়া কচু বিলাহী হৈ গ'ল কচু আৰু এই বিলাহীখিনি ভালদৰে ধুই ল'লোঁ এতিয়া এইখিনি ধুনীয়াকৈ বনাম এয়া আমাৰ কচু শাক ৰেডি হৈ গ'ল এতিয়া খাই চাওঁচোন কেনেকুৱা হৈছে বহুত ধুনীয়া হৈছে কিন্তু দেই খাবলৈ আপোনালোকে কচু শাক খাই ভাল পায়নে বাৰু কচু শাকটো খাব লাগে মানুহে আইৰণ কেলচিয়াম সকলো ধৰণৰ ভিটামিন পোৱা যায় আমি মাজে মাজে খাই থাকো বহুত ধুনীয়া হৈছে খাবলৈ বিশেষকৈ বিলাহীটো দি বনাইছো যে খাই লওঁ দেই মই